আজি আমি এই ভিডিওটোত ইকোনমিক্সৰ এটা চেপ্টাৰ্ছ আছে প্ৰডাকশ্যন ফাংচন এই প্ৰডাকশ্যন ফাংচনৰ বিষয়ে আমি পঢ়িম সো প্ৰডাকশ্যন ফাংচন মানে অৰ্থাৎ অসমীয়াত এইটো হ'ব উৎপাদন ফলন প্ৰডাকশ্যন ফাংচন জানাৰ আগতে আমি প্ৰথমতে প্ৰডাকশ্যনৰ বিষয়ে জানিব বিচাৰিছো যে প্ৰডাকশ্যন মানে কি হয় যে প্ৰডাকশ্যন হৈছে টু ক্ৰিয়েট ইউটিলিটি মানে হৈছে কি উপযোগিতা অৰ্থাৎ উৎপাদন বা প্ৰডাকশ্যন মানে হৈছে কোনো বস্তু বা সামগ্ৰীৰ উপযোগিতা সৃষ্টি কৰাক বুজায় এতিয়া আমি যদি চাও যে প্ৰডাকশ্যনৰ প্ৰসেছত যিকোনো বস্তু বা সামগ্ৰী প্ৰডাকশ্যন কৰোঁতে আমাক চাৰি ধৰণৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যনছ লাগে বা উৎপাদনৰ উপাদান লাগে সো দেৰ আৰ ফ'ৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন মানে চাৰি ধৰণৰ উপাদান থাকে এটা হ'ল লেবাৰ 3 নম্বৰটো হ'ল ক্যাপিটেল আৰু 4 নম্বৰটো হ'ল অৰ্গেনাইজেশ্যন সো এই চাৰিটা ফেক্টৰ্ছ অৰ্থাৎ ভূমি শ্ৰমিক মূলধন আৰু সংগঠন এই চাৰিটা ফেক্টৰ্ছ থাকে এতিয়া যিকোনো এটা বস্তু বা সামগ্ৰী উৎপাদন কৰোঁতে প্ৰথমতে সংগঠন বা এজন এণ্টাৰপ্ৰেনিউৰ জনে এই চাৰিটা ফেক্টৰ্ছখিনি লৈ পেলাই কোনো বস্তু বা সামগ্ৰী তৈয়াৰ কৰিব পাৰে বা উৎপাদন কৰিব পাৰে যেতিয়া এই গোটেইখিনি ফেক্টৰ্ছসমূহ লৈ লয় তেতিয়াহ'লে এণ্টাৰপ্ৰেনিউৰ এজনে কি কৰিব লাগিব যে এটা উৎপাদন ব্যয় বহন কৰিব লাগিব সো তাৰমানে এই গোটেইখিনি ফেক্টৰ্ছৰ কাৰণে যিটো এটা কোষ্ট বা ব্যয় হয় তাক আমি উৎপাদন ব্যয় বা প্ৰডাকশ্যন কোষ্ট বুলি কওঁ এতিয়া আহিছোঁ উৎপাদন ফলন বা প্ৰডাকশ্যন ফাংচন মানে কি হয় প্ৰডাকশ্যন ফাংচন মানে হৈছে the relationship between output and input where the maximum output can be produced with the given level of inputs তাৰমানে এই প্ৰডাকশ্যন ফাংচন বা উৎপাদন ফলনটোৱে যে আউটপুট আৰু ইনপুট মানে হৈছে এই ফ'ৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আউটপুট মানে হৈছে কোৱান্টিটি প্ৰডিউসড সো আউটপুট আৰু ইনপুটৰ মাজত যিটো টেকনলজিক্যাল ৰিলেশ্যন বা ফিজিক্যাল ৰিলেশ্যন যিটো হয় তাক আমি প্ৰডাকশ্যন ফাংচন বুলি ক'ব পাৰিম এতিয়া প্ৰডাকশ্যন ফাংচনটো আমি এলজেব্ৰিকেলি দেখাব পাৰোঁ এইটো হ'ল Q = ফাংচন অফ suppose labor capital and organization এইটো হ'ল algebraically আমি দেখাব পাৰো সো Q টো হৈছে ইয়াত আউটপুট L মানে হৈছে লেন LA মানে হৈছে লেবাৰ C মানে ক্যাপিটেল আৰু O মানে হৈছে অৰ্গানাইজেশ্যন অৰ্থাৎ এইটো দেখুৱায় যে এই গোটেইখিনি ফেক্টৰ্ছখিনি ইউজ কৰি পেলাই কিমান ম্যাক্সিমাম আউটপুট প্ৰডিউস কৰিব পাৰি সেইটোৱে হৈছে প্ৰডাকশ্যন ফাংচন এতিয়া আমি জানো যে এই প্ৰডাকশ্যন ফাংচনটো দুই ধৰণৰ থাকে এটা হ'ল শর্ট রান প্রোডাকশন ফাংশন আর দ্বিতীয় হল লং রান প্রোডাকশন ফাংশন সো শর্ট রান আর লং রান আছে সো এই দুটা টার্মসৰ বিষয়ে আমি জানিম প্ৰথমতে শর্ট রান মানে হৈছে হ্ৰস্বকাল আৰু লং রান মানে হৈছে দীৰ্ঘকাল সো শর্ট রান মানে কি হয় যে এনেকুৱা এটা সময়ক বুজায় যত নেকি গোটেইখিনি উৎপাদনৰ উপাদানসমূহক পৰিৱৰ্তন কৰিব নোৱাৰি where all the factors are not variable there are some factors which are fixed which remain fixed and there are some factors which are variable so long run হৈছে কি যে long run হৈছে এনেকুৱা এটা সময় বা এনেকুৱা এটা মানে period of time যত নেকি all the factors are
ভেৰিয়েবলছ তাৰমানে গোটেইখিনি ফেক্টৰছক পৰিৱৰ্তন কৰিব পাৰি তাক আমি লং ৰান বুলি কম এতিয়া শৰ্ট ৰান প্ৰডাকশন ফাংচন আৰু লং ৰান প্ৰডাকশন ফাংচন মানে কি হয় যে শৰ্ট ৰান প্ৰডাকশন ফাংচন হৈছে যে হস্ৰ কালত কিছুমান ফেক্টৰছক ফিক্স ৰাখি পেলাই ভেৰিয়েবল ফেক্টৰছক পৰিৱৰ্তন কৰি কিমান ম্যাক্সিমাম আউটপুট প্ৰডাকশন কৰিব পাৰিম এইটো হৈছে শৰ্ট ৰান প্ৰডাকশন ফাংচন আৰু লং ৰান প্ৰডাকশন ফাংচন হৈছে যে গোটেইখিনি ভেৰিয়েবলছ ফেক্টৰক পৰিৱৰ্তন কৰি চেঞ্জ কৰি কিমান ম্যাক্সিমাম আউটপুট production বা produce কৰিব পাৰি এইটো হৈছে লং ৰান প্ৰডাকশন ফাংচন এতিয়া আমি প্ৰথমতে জানিব খুজো যে লং ৰান প্ৰডাকশন ফাংচন আৰু শৰ্ট ৰান প্ৰডাকশন ফাংচনৰ তাৰমানে কেনেকৈ পৰিৱৰ্তন হয় সেইটো আমি চাও যে প্ৰথমটো লৈছো শৰ্ট ৰান প্ৰডাকশন ফাংচনৰ এটা কনসেপ্ট আছে সেইটো হল ৰিটাৰ্নছ টু এ ফেক্টৰ বুলি কয় returns to a factor অর্থাৎ returns to a factor মানে হৈছে উপাদানৰ প্ৰতিদান মানে কি হয় যে শর্ট রানত যেহেতু আমি ফর আওয়ার কনভিনিয়েন্স যদিও চাৰিটা ফ্যাক্টরস থাকে আমি আমাৰ কনভিনিয়েন্সৰ কাৰণে কি ইকুৱেল টু ফাংচন অফ L and K লম ইয়াত L মানে হৈছে লেবাৰ K মানে হৈছে ক্যাপিটেল ইয়াত আমি ধৰিম যে শর্ট রানত ক্যাপিটেল টু ফিক্স হয় আৰু লেবাৰ টু চেঞ্জ হৈ থাকে সো ৰিটাৰ্নছ টু এ ফ্যাক্টৰস মানে এটা ফ্যাক্টৰছত চেঞ্জ কৰাৰ লগে লগে প্ৰডাকশনটো কিমান চেঞ্জ হয় সেইটোৱে কয় ৰিটাৰ্নছ টু এ ফ্যাক্টৰ বা উপাদান লৈ প্ৰতিদান যেটো আছে সেইটোৱে দেখুৱাই এতিয়া এই যেটো ৰিটাৰ্নছ টু এ ফ্যাক্টৰস টুৱে আমি কি জানিব পাৰো ইয়াত যে এটা শর্ট রান প্ৰডাকশন ফাংচনৰ কনসেপ্ট আছে সেইটো হল ল অফ ভেৰিয়েবল প্ৰপৰশনস বুলি কয় এই ল অফ ভেৰিয়েবলছ প্ৰপৰশনস বা ইয়াৰে এটা আন এটা নাম আছে ল অফ ডিমিনিশিং returns to a factor right returns to a factor এটো হল সেকেন্ড টু আছে ল অফ ডিমিনিশিং ৰিটাৰ্নছ টু এ ফ্যাক্টৰ এটো সেম নামটো সো এইটোৱে কি বুজায় যে হস্ৰ কালত বা শর্ট টাৰ্মত যিকোনো এটা ফ্যাক্টৰছক চেঞ্জ কৰাৰ লগে লগে যে কেনেকুৱা ধৰণৰ আউটপুট প্ৰডাকশনত চেঞ্জ হয় তাৰমানে প্ৰথম অৱস্থাত কি হয় যে যেনেকে more and more labor are employed at the very first production increases at increasing rate তাৰপিছত production increases বা output increases at a decreasing rate তাৰপিছত এটা maximum point পোৱাৰ পিছত আকৌ total production টো কমি যায় তাক আমি law of diminishing returns to a factor বুলি কম বা law of variable proportions বুলি কম এই দুটাৰ বিষয়ে আমি সম্পূৰ্ণকৈ বেলেগ এটা ক্লাছত ধুনিয়াকৈ এটা ভিডিওত প্ৰিপাৰেচনস কৰিম কিন্তু আজি আমি জানিম যে এক্স্যাক্টলি ৰিটাৰ্নছ টু এ ফ্যাক্টৰস মানে কি হেতু বুজি পালো যে শর্ট রান নট এটা ফ্যাক্টৰস চেঞ্জ কৰাৰ লগে লগে সেই ফ্যাক্টৰস টু লৈ কিমান ৰিটাৰ্নছ আহে আউটপুটটো হেতুৱে হৈছে ৰিটাৰ্নছ টু এ ফ্যাক্টৰ আৰু লং ৰান প্ৰডাকশন ফাংচনত এটা কনসেপ্ট আছে হেতু হল returns to a scale মানে হল আমি জানো যে লং রানত গোটেইখিনি ফ্যাক্টৰছ অফ প্ৰডাকশনস টু চেঞ্জ কৰিব লাগে পৰিৱৰ্তনশীল all the factors are variable so that is why when we change all the variable factors then it is called scale বা এটা proportionত চেঞ্জ কৰিব লাগে তাক আমি scales বুলি কম যেতিয়া এটা scale বা proportionত চেঞ্জ কৰো তেতিয়া হলে আউটপুটটো কেনে ধৰণৰ মানে চেঞ্জ হ'ব তাক আমি ৰিটাৰ্নছ টু এ স্কেল বুলি কম কেতিয়াবা এক্সামত খুদে যে ৰিটাৰ্নছ টু এ ফ্যাক্টৰ আৰু ৰিটাৰ্নছ টু এ স্কেলৰ মাজত ডিফাৰেন্স টু কি আছে সো সেইটো বিষয় খুদে সো আমি যদি ইয়াৰ যদি ডিফাৰেন্সটো চাও তেতিয়াহলে প্ৰথমটো হল ৰিটাৰ্নছ টু এ ফ্যাক্টৰ এটো এটা শর্ট রান কনসেপ্ট আৰু এটো হৈছে লং রান কনসেপ্ট এতিয়া ৰিটাৰ্নছ টু এ স্কেল মানে কি হয় যে ৰিটাৰ্নছ টু output production when a factors
are employed additionally আৰু এইটো returns to scale মানে হৈছে when factors are changed proportionally what happens to output production. So এইটো হৈছে returns to scale আৰু আমি জানো যে returns to factors ত এটা আমি concept related হৈ আছে এইটো হল output elasticity of factors আৰু long run ত যেটো returns to scale ত আমি পাও যে elasticity of substitutions. So এই দুটা ডিফারেন্স আছে সো এই ইলাস্টিসিটি অফ সাবস্টিটিউশন মানে কি হয় বা আউটপুট ইলাস্টিসিটি অফ ফ্যাক্টরস কি হয় হেতুৰ বিষয়ে আমি নেক্সট ভিডিওত জানিম আজিলৈ ইমানে সো যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব কাৰণ মই এনে ধৰণৰ ভিডিও আগলৈকে বনাই থাকিম থ্যাংক ইউ